ছাগলীয়ে খায় বন হাগে ধন। চাওক এইবিলাক ঘাঁহ খাইছে আৰু হাগিছে। ধন মানে কি হয়, ইহঁতক বিকি আমি অকল ঘাঁহ খুৱাই কিনি আমি টকা উপাৰ্জন কৰিব পাৰিম। কাৰণ আমি এক্সট্ৰাকৈ পইচা দি কিনি ঘাঁহ কিনিব দৰকাৰ নাই, দানা কিনিব দৰকাৰ নাই। এই ঘাঁহ ঘৰতে কৰি ল'লে এইখিনি খুৱাই কৰিব পাৰোঁ। চাওক আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈ। যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। নমস্কাৰ বন্ধুসকল, আছাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ'লৈ আহিছোঁ। বন্ধুসকল, ছাগলী যদি ফাৰ্ম কৰে আপোনালোকে এনেধৰণে চাওক, আপোনালোকে নিম গছ, এইবিলাক ঘোঁৰা নিম বুলি কয় দেখিছে, এইবিলাক লগাই ল'ব লাগে। আৰু নহ'লে এনেকুৱা নেপিয়াৰ লগাই লৈ ধুনীয়াকৈ ছাগলী পালন কৰি থাকিব পাৰে একদম কম খৰচত। তো চাওক মই কেনেকৈ দি আছোঁ। এইবিলাক চাওক এনেকৈ ধুনীয়াকৈ জেওৰা বনাই দিছে। এনেকুৱা জেওৰা লগাই দুফালে দুখন অলপ থিয় হৈ খাব পাৰে যাতে। তাৰ এনেকৈ মাজত ঘাঁহবিলাক দি দিয়া হৈছে। এইবিলাক নেপিয়াৰবিলাক দেখিছে। আজি দুজোপা নেপিয়াৰ কাটিলোঁ আৰু ইয়াত দি দিছোঁ। অলপ নিমপাত দিয়া আছে আৰু ধুনীয়াকৈ এই নিমপাতখিনি খাই ইহঁতে পেট ভৰাই দিয়ে নেপিয়াৰখিনি খাই। আৰু এক্সট্ৰাকৈ ইহঁতক মেলিবও দৰকাৰ নাই, লগতে আপোনাৰ বেলেগ দানা খুৱাবও দৰকাৰ নাই। তেনেকৈ খুব ধুনীয়াকৈ পালন কৰিব পাৰি, কম খৰচতে কৰিব পাৰি। ছাগলী পালন কৰাটো এটা লাভজনক ব্যৱসায়, কিন্তু আপুনি ইয়াক কৰিবলৈ হ'লে আপোনাৰ আধা বিঘা বা এবিঘা হ'লেও আপুনি ধুনীয়াকৈ নেপিয়াৰ খেতি কৰি ল'ব লাগিব, ঘাঁহ খেতি কৰিব লাগিব। ছুপাৰ নেপিয়াৰে হওক বা যিকোনো নেপিয়াৰ আপুনি খেতি কৰি ল'ব পাৰে। আৰু লগতে কঁঠাল গছ, নিম গছ তেনেকৈ। আৰু এই ঘাঁহটো খুব উপকাৰী হয় ইহঁতৰ কাৰণে, স্বাস্থ্যৰ কাৰণে। আৰু এই ঘাঁহটো খালে বেলেগ আপোনাৰ মিনাৰেল বা ভিটামিন চি এইবিলাক বস্তু কিছুমান যিবিলাক সিহঁতৰ শৰীৰত লাগে সেইখিনি এক্সট্ৰাকৈ খুৱাব নালাগে। ধুনীয়াকৈ খাই থাকে। চাওক এই পোৱালিকেইটা কিমান ধুনীয়াকৈ খাইছে, খাব পৰা হৈ গ'ল আৰু খুব ভাল পায় খাই কোমল। তো এজোপা গছ এজোপা নেপিয়াৰ গছ এজনী ছাগলীয়ে এদিনত পেট ভৰি যায়। যদি আপোনাৰ 10টা ছাগলী থাকে 10জোপা এদিনত লাগিব। তাৰমানে এমাহত আপোনাৰ 300 জোপা লাগিব। 45 দিনত আপোনাৰ 450 জোপা লাগিব 10জনী ছাগলী। আৰু সেই 450 জোপা ৰুই ল'লে আপুনি গোটেই বছৰটোৰ কাৰণে ছাগলী পালন কৰি থাকিব পাৰিব। কাৰণ কেলৈ 45 দিনৰ মূৰে আপুনি প্ৰতি এইজোপা আকৌ প্ৰথম কটা গছজোপা আকৌ কাটিব পাৰিব। দেখিছে, এটা সুন্দৰ ব্যৱসায় হয়। ঘৰতে থাকি কাম কৰিব পৰা বা মহিলায়ো আপোনাৰ চম্ভালিব পাৰিব। বাকী কিছুমান ছাগলী মেলি দিয়া হৈ গ'ল, বাহিৰত গুচি গ'ল পথাৰত। তো এইখিনি পোৱালি লগাৰ কাৰণে ইয়াতে ৰখা হৈছে। বেছি বৰষুণ যেতিয়া দিয়ে গোটেইবোৰ যেতিয়া যাব নোৱাৰে বাহিৰলৈ, তেতিয়াহ'লে ইয়াতে চব ৰখা হয়। তো এনেকৈ ঘাঁহ দি কিনি ৰখা হয়, নেপিয়াৰ দি কিনি। তো এতিয়া যিখিনি বাহিৰলৈ গ'ল আৰু যদি যিখিনি আছে ইয়াত পোৱালি লগা মাককেইজনী আৰু পোৱালিৰ সৈতে, তো সিহঁতক এনেকৈ খাব দিয়া হৈছে। আৰু বাকীবিলাক চব বাহিৰৰ পথাৰত চৰিছেগৈ। তো এতিয়া যিহেতু বাৰিষা দিন আহি আছে, কণ্টিনিউ বৰষুণ দিব বা পথাৰত ধান খেতি কৰি দিব আৰু আমি মেলি দিব নোৱাৰোঁ, তেতিয়াহ'লে আমি এই নেপিয়াৰ খেতি কৰি কিনি আমি পালন কৰিব লাগিব। ছাগলী পালনত নেপিয়াৰ খেতিটো বহুত ভাল, কি বুলি ক'ব, ভাল উৎস। ছাগলী পালনত বহুত সহায়ক হয় এইটো ছাগলীৰ কাৰণে। আৰু যিজনে পোহে সেইজনেও আপোনাৰ বেছি কষ্ট নহয়, লগাই দিব লাগে গছত, মাটিত লগাই দিব লাগে আৰু ঘাঁহখিনি ধুনীয়াকৈ আপোনাৰ 45 দিনমানত খাব পৰা হৈ যায়। কিমান ধুনীয়াকৈ খাইছে চাওক।